নমস্কাৰ, মই অনুপম আৰু মোৰ ইউটিউবৰ তৃতীয়তম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসম জাতীয় বিদ্যালয়ৰ ইংলিছৰ লেচন 3 চেপ্টাৰ 2 আলোচনা কৰিম আৰু সেই চেপ্টাৰটোৰ নাম হ'ল ভিজিট টু কাজিৰঙা। আৰু পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিব লওক। প্ৰথম কুৱেশ্যনটো আছে, হোৱেৰ ডিড ৰুবি এণ্ড হাৰ পেৰেণ্টছ গো? ৰুবি আৰু তাইৰ পৰিয়ালে ক'ত যাবলৈ ওলাইছিল আৰু ক'ত যাব আৰু কি এইটো এনচাৰটো হ'ব। আমি পঢ়াৰ নামৰ পৰাই গম পাওঁ যে ভিজিট টু কাজিৰঙা, গতিকে সিহঁতে কাজিৰঙালৈ যাবলৈ ওলাইছিল। ৰুবি এণ্ড এইটো লিখিবলৈ হ'লে এনেকৈ লিখিব লাগিব যে ৰুবি এণ্ড হাৰ পেৰেণ্টছ ৱেণ্ট টু কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন আছে, এট হোৱাট টাইম ডিড দে ষ্টাৰ্ট দেয়াৰ জাৰ্ণি? তেওঁলোক কেতিয়া সিহঁতৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিল? আৰু ইয়াতে প্ৰথম পেজতে আছে, এট এৰাউণ্ড 7 in the morning her parent ৰাজেন বৰা started the car. He looked at the ruby. So ইয়াৰ এই লাইনৰ পৰাই গম পোৱা যায় যে সিহঁতে ৰাতিপুৱা 7টা বজাত সিহঁতৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিল। গতিকে এইটো লিখিবলৈ হ'লে এনেকৈ লিখিব লাগিব যে দে ষ্টাৰ্টেড দেয়াৰ জাৰ্ণি এট এৰাউণ্ড 7 in the morning. Okay, নেক্সট কুৱেশ্যনটোলৈ আহোঁ বলক। নেক্সট কুৱেশ্যনটো আছে চি নম্বৰ কুৱেশ্যন, হোৱেৰ ডিড দে হেভ দেয়াৰ ব্ৰেকফাষ্ট? তেওঁলোকে সিহঁতৰ ব্ৰেকফাষ্ট ক'ত কৰিছিল? সিহঁতৰ ব্ৰেকফাষ্ট কৰিছিল উত্তৰত আছে, চাব পাৰে, এইটো আণ্ডাৰলাইন কৰি থৈছোঁ। কি আছে কি, when she woke up they were at Zakhalanbadha. Her father stopped the car at a beautiful restaurant named Banjara. Okay, they had their breakfast. গতিকে ইয়াতে লিখা আছে সিহঁতে ভাঞ্জাৰ নামৰ এখন সুন্দৰ ৰেষ্টুৰেণ্টত সিহঁতৰ ব্ৰেকফাষ্টটো গ্ৰহণ কৰিছিল। গতিকে এইটো লিখিবলৈ হ'লে এনেকৈ লিখিব লাগিব যে দে হেড দেয়াৰ ব্ৰেকফাষ্ট এট এ বিউটিফুল ৰেষ্টুৰেণ্ট নেম বাঞ্জাৰা, এনেকৈ লিখিব লাগিব। আৰু ইয়াৰ লগতে তাৰপিছত কুৱেশ্যনটো আছে যে এট হোৱাট টাইম ডিড দ্য আফটাৰনুন চাফাৰী ষ্টাৰ্ট? আফটাৰনুন চাফাৰী যেতিয়া আছিলে কেতিয়া ষ্টাৰ্ট কৰিছিল? এইটো নেক্সট পেজত আছে, চাব পাৰে। দ্য আফটাৰনুন চাফাৰী ষ্টাৰ্টেড 1:30 PM. গতিকে দুপৰীয়া 1:30 বজাত সিহঁতৰ চাফাৰী ষ্টাৰ্ট কৰিছিল। আৰু এইটো লিখিবলৈ হ'লে লিখিব লাগিব যে দ্য আফটাৰনুন চাফাৰী ৱাজ ষ্টাৰ্টেড এট 1:30 PM. আৰু নেক্সট কুৱেশ্যনটো আছে হোৱাট ৱাজ দ্য টাইগাৰ ডুইং? বাঘটোৱে কি কৰি আছিল? বাঘটোৱে চাব পাৰে, ইয়াতে লিখা আছে দ্য টাইগাৰ ৱাজ চিটিং দেয়াৰ, ক'ত আছিল? আণ্ডাৰ ট্ৰি। গতিকে এইটো লিখিব লাগিব যে দ্য টাইগাৰ ৱাজ চিটিং আণ্ডাৰ দ্য ট্ৰি, ইয়াতে থকাৰ দৰে ইয়াতে। গতিকে নেক্সট কুৱেশ্যনটো আছে, হোৱাট ৱাজ দ্য এলিফেণ্ট কাফ ডুইং? এই পোৱালিটোৱে কি কৰি আছিল? ইয়াতে আছে, চাব পাৰে, দ্য এলিফেণ্ট কাপ ডেট ৱাজ মেৰিং প্লেইং উইথ ডাষ্ট। তেনেকৈ আমি এক প্ৰশ্নলৈ যাওঁ বলক। এক প্ৰশ্নটো কি আছে, হোৱাট ৱাজ দ্য এলিফেণ্ট কাপ ডুইং? সেই হাতীৰ পোৱালিটো কি কৰি আছিল? তেতিয়া হাতীৰ পোৱালিটো ইয়াতে উত্তৰটো চাব পাৰে, দ্য মেৰিং প্লেইং উইথ ডাষ্ট। গতিকে এইটো এনেকৈ লিখিব পাৰোঁ যে প্ৰশ্ন থকাৰ দৰে কিতাপত থকাৰ দৰে বনাই লিখিব পাৰোঁ যে দ্য এলিফেণ্ট কাপ ৱাজ মেৰিং প্লেইং উইথ ডাষ্ট, মানে কি ধূলিৰ লগত খেলি আছিল সেই পোৱালিটোৱে হাতীৰ পোৱালিটোৱে। গতিকে এইখিনিতে আৰু লাষ্ট ইফালে চাব পাৰে ট্ৰু ফলছ আছে। ট্ৰু ফলছ দি আছে, ফাৰ্ষ্টটো কি আছে, কহাৰা ইজ দ্য চেণ্ট্ৰেল ৰেঞ্জ অফ কাজিৰঙা, ইটছ ট্ৰু। চাব পাৰে এইটো ট্ৰু বুলি হ'লেও আছাম ইজ ফেমাছ ফৰ দ্য ওৱান হৰ্ণ ৰাইন'ছ, এইটো আমি সকলোৱে জানো ওৱান হৰ্ণ ৰাইন'ছ ইজ ট্ৰু। ৰুবি ডিড নট চি এ টাইগাৰ? নো, এইটোতো ফলছ, কাৰণ আমি কুৱেশ্যনতো পাইছিলোঁ যে টাইগাৰটো চাইছিলে, চ' এইটো চাইছিলে, এইটো ভুল, চ' গতিকে এইটো ফলছ হ'ব। আৰু ৰুবি চ' টু ৰাইন'
চল্ভ এইটো ভুল, কাৰণ আমি পঢ়াটোত পাইছিলোঁ যে এটাহে আছিলে, ৰাইনৰ পোৱালি এটাহে আছিলে, গতিকে এইটো ফল্ছ, ইয়াতে 2 বুলি লিখা আছে। নেক্সট কুৱেশ্যন কি আছে, উই শ্বুড ৰিমেইন কোৱাইট ইনচাইড নেশ্যনেল পাৰ্কছ, ডেটছ ট্ৰু, এইটো হ'ব ট্ৰু। দ্য ৰাইনো কাপ ৱাজ হাইডিং বিহাইণ্ড ইটছ মাদাৰ, এইটো ট্ৰু। গতিকে ভালকৈ কিবা অসুবিধা থাকিলে এইটো স্ক্ৰীনশ্বট ল'ব পাৰে। আৰু ইয়াতে যদি কিবা আপোনালোকৰ ডাউট থাকে বা কিবা ৰৈ গৈছে যদি কমেণ্টত জনাই দিব, মই এইটোৰ চলিউশ্যন মই অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে ইউটিউবত পঠাই দিম। ধন্যবাদ।